আশা করি সবাই ভালো আছেন। আশা কৰিছোঁ সকলোৱে ভালে আছে। তো আজি আপোনালোকৰ আগত মই এটা আচৰিত ধৰণৰ বস্তু দেখাম। তো বস্তুটো হ'ল কি, তাৰমানে যিসকলে নেকি ইউটিউবৰ লগত বা ফেচবুকৰ লগত জড়িত আছে তেওঁলোকক এটা ভিডিঅ' ষ্টেণ্ড লাগে, নহয় জানো? তো মই এটা ভিডিঅ' ষ্টেণ্ড বনাইছোঁ। তো ভিডিঅ' ষ্টেণ্ডটো আজি আপোনালোকক দেখাম। আজকে আপনাদের সবাইকে আমার ভিডিও স্ট্যান্ডটাই দেখামো। তো কী করে আমি ভিডিও স্ট্যান্ডটা বানাইলাম, তো আপনারা সবাই দেখবেন। আশা কৰিছোঁ আপোনালোকে সকলোৱে চাব। তো মই আপোনালোকক দেখাইছোঁ কিছুমান বস্তু। তো এইখিনি বস্তুৰে মই ভিডিঅ' ষ্টেণ্ডটো বনাই, এইটো চাব, এডাল পাইপ আছে ইয়াতে। এই পাইপ এডাল 3 ফুটমান দীঘল হ'ব পাইপটো। তো এই পাইপটো তাৰ লগত আৰু এটা পাইপ আছে, এইটো এটা পাইপ দেখিছে। তো এই পাইপটো দীঘল আছে 3.5 ফুট। তো ইয়াৰ তলত আছে এটা থালি বুলি কওঁতে থালিও নহ'ব, ঠিক ভুল। এইটো মানে মোৰ এটা ষ্টীলৰ হেৰি আছিলে, আপোনাৰ এই পানীৰ জগ আছিল। তো সেই ঢাকনিখন কাটি কেনে মই বনাইছোঁ। তো ইয়াতে মই আপোনালোকক দেখাই আছোঁ ষ্টেণ্ডটো কেনেকৈ বনালোঁ। আপোনালোকেও বনাব পাৰিব, বহুত ভাল সুবিধা এটা আছে। এইটো চাব হা, এইয়া মোৰ এই পাইপটো ল'লোঁ। এই পাইপটো ইয়াৰ ভিতৰত সোমাই যাব, এই বগা পাইপটোৰ ভিতৰত সোমাই যাব। তো সোমাই যোৱাৰ পিছত এয়া সোমাই গৈছে পাইপটো। আপুনি যিমান ওখ লাগে সিমান ওখ কৰিব পাৰিব। সেইটো পাইপটো এনেকৈ সোমাই যায়। তাৰপিছত মই এটা মোবাইলৰ ষ্টেণ্ড মই বজাৰৰ পৰা কিনি আনিছোঁ। এইটো মোবাইলৰ ষ্টেণ্ড। এই ষ্টেণ্ডটো আচলতে সচৰাচৰ বাইকত ব্যৱহাৰ কৰে। তো মই এই বস্তুটো দোকানৰ পৰা কিনি আনিছোঁ। তাৰপিছত এই বস্তুটো মই ইয়াতে ফিটিং কৰিম। এইখিনিত লগালোঁ। তাৰপিছত এইটো নাট তাত দিব লাগিব। ৰেঞ্চ এটা আছে, সৰু ৰেঞ্চ। এইটো আপোনালোকে য'ৰ পৰা মোবাইল ষ্টেণ্ডটো কিনিব তাতে পায়। তো তাৰ পৰা কিনি আনিলে এই লগটো লগতে পাব। তো এতিয়া মোৰ মোবাইলৰ ষ্টেণ্ডটো হৈ গ'ল। চাইছেনে আপোনালোকে? এই মোবাইলৰ ষ্টেণ্ডটো আপুনি যিমান ওখ কৰিব লাগে আপোনাৰ সমানকৈ ওখ কৰিব পাৰিব। চাব, মই দেখাই দি আছোঁ। সেইটো চাওক, বহুত ওখ হৈছে। আপোনাৰ সমানে যদি লাগে, ধৰক মোৰ সমানে লাগে, মই এইখিনিলৈকে ৰাখিম। ৰাখি কেনে ইয়াতে মোবাইলটো ফিটিং কৰি ল'লে হ'ল। ফিটিং কৰি আপুনি মোবাইলত ভিডিঅ' বনাব পাৰিব। চ' এনেকুৱা মোবাইলৰ ষ্টেণ্ড যদি আপোনালোকে বনাব বিচাৰে, বনাই ল'ব পাৰিব। আৰু এইটো মজবুত। আপুনি যিমান দিনলৈকে ইউটিউবত বা ফেচবুকে হওক, আপোনালোকে যিমান দিনলৈকে ভিডিঅ' কৰিব, ভিডিঅ'ৰ লগত জড়িত থাকিব, সিমান দিনলৈকে আপোনাৰ এই পাইপটো, মানে এই ষ্টেণ্ডটো, মোবাইল ষ্টেণ্ডটো লাষ্টিং কৰিব। তো এনেকুৱা ষ্টেণ্ড যদি আপোনালোকে বনাব খোজে, কম খৰচতে হৈ যাব। মোৰ খৰচ মানে কি, মোৰ ঘৰতে পাইপ আছিল। মাত্ৰ মই এই বস্তুটো কিনি আনিছিলোঁ বজাৰৰ পৰা। এই মোবাইলৰ ষ্টেণ্ডটো বাইকত যি লগাই, এই ষ্টেণ্ডটো মই কিনি আনি বাকীখিনি বনাই আনিছোঁ। ইয়াতে তলত আছে চাওক, ইয়াতে ষ্টীলৰ এটা ঢাকনি আছিল। এই ঢাকনিটোৰ মাজত কাটি কেনে পাইপটো সোমোৱাকৈ এটা ফুটা কৰি লৈছোঁ। ফুটা কৰি তাতে সোমাই, ইয়াৰ তলফালে আছে আপোনাৰ প্লাষ্টাৰ কৰা আছে। দেখাই দি আছোঁ আপোনালোকে, এইটো চাব, এইটো প্লাষ্টাৰ কৰা আছে। প্লাষ্টাৰটো মই এইকাৰণে কৰিছোঁ যাতে ইয়াতে ৱেইটটো ঠিকে থাকে, যাতে মানে পৰি নাযায়। তাৰ কাৰণে মই এই তলফালে প্লাষ্টাৰ কৰি লৈছোঁ। এইটো চাওক, কিমান ধুনীয়া এটা ষ্টেণ্ড বনাই লৈছোঁ। মই এইটোতে মই ভিডিঅ'বিলাক কৰি থাকোঁ। তো এই ষ্টেণ্ডটো মই যিমান ওখ লাগে মোৰ প্ৰয়োজন অনুপাতে মই সেইখিনি ওখ কৰি ল'ব পাৰোঁ। তো এনেকুৱা ষ্টেণ্ড যদি আপোনালোকে বনাই ল'ব খোজে, বনাই ল'ব পাৰিব। তাৰমানে পাইপ দুটা এনেকুৱা ল'ব, এটা পাইপৰ ভিতৰত যাতে আৰু এটা পাইপ সোমাই যায়, তেনেকুৱা এটা দুটা টুকুৰা ল'লে হ'ল। এটা 3.5 ফুট, এটা 3 ফুট টুকুৰা ল'ব। দুটা লৈ কেনে ধুনীয়াকৈ আপোনালোকে ষ্টেণ্ড বনাই ল'ব। তো আশা কৰিছোঁ মোৰ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। তো এনেকুৱা ভিডিঅ' পাবলৈ মোক উৎসাহিত কৰিব। আৰু এনেকুৱা ষ্টেণ্ড যদি আপোনালোকক লাগে, নিজে ঘৰত বনাই ল'ব, বহুত কম খৰচত হৈ যাব। তো আজি সকলোকে ধন্যবাদ, সবাইকে ধন্যবাদ। আজকের এই ভিডিওটি আমি এখানে সমাপ্ত করলাম।